ঈশ্বৰৰ অনুষ্ঠান বাক্য মন্দিৰত প্ৰাংগণত 3 দিন কাৰ্যসূচীৰে বাক্য উৎসৱ অনুষ্ঠিত হৈছে। এই বাক্য উৎসৱ উপলক্ষে আজি এতিয়া ধৰ্ম আলোচনা সভা আছে, মুকলি সভা। এই ধৰ্ম আলোচনা সভাত মই অতিথি হিচাপে উপস্থিত নিজকে সুখী হৈছোঁ আৰু আমাৰ আলোচকসকলে আছে। অলপ পাছতে ধৰ্ম আলোচনা আৰম্ভ হ'ব। তো মই এটা শুভেচ্ছা দিছোঁ আমাৰ ৰাভা জাতি যে তেখেতসকলে বাক্য উৎসৱ মানে মানি কিনি আজি জাতিয়ে ইমানখিনি আগবাঢ়ি গ'ল। আৰু যি প্ৰতিষ্ঠাপকসকলে আজি বাক্য উৎসৱ 22তম হ'ল, এই 22তম যে হৈ গ'ল, এই 22তমৰ লাগে যে এই বাক্য উৎসৱটো পাতি আছে আমাৰ এই অঞ্চলত। তো ইয়াৰ কাৰণে মই বাক্য উৎসৱ প্ৰতিষ্ঠাপকসকলক মই ধন্যবাদ দিছোঁ। আশা কৰিছোঁ বাক্য উৎসৱ পাতি আমাৰ যিখিনি আজি জাতীয় উৎসৱ মানি তেখেতসকলে আজি ৰাভা জাতি জনগোষ্ঠী ইমানখিনি আগবাঢ়ি গ'ল। তো ঈশ্বৰে যাতে তেখেতসকলৰ যি সপোন এই উৎসৱৰ দ্বাৰা নিজৰ জাতিক আগবাঢ়ি নিয়াৰ কাৰণে বিভিন্ন দিগত শিক্ষা দিগত বা সমাজ ব্যৱস্থা আগবাঢ়ি নিয়াৰ কাৰণে যি চিন্তাৰে বাক্য উৎসৱ পাতি আছে 22তম হ'ল, সেই উদ্দেশ্য যাতে সফল কৰি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি 22 সংখ্যক যি আমাৰ বেতনা দেফিলি আঞ্চলিক মানে বাক্য উৎসৱ উদযাপন কৰা হৈছে ঢেকীপুটৰ প্ৰাংগণত। আজি তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে আমাৰ প্ৰথমতে আছিলে আমাৰ পূজাৰম্ভ, তাৰপিছতে কৃষ্টি সমাৰোহ, তাৰপিছত কেইজনমান স্বনামধন্য আমাৰ বাক্যৰ লগত ওতঃপ্ৰোত জড়িত ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছে। আৰু এতিয়া বৰ্তমান আমাৰ মুকলি সভা ও ধৰ্মালোচনী সভা চলি আছে। ইয়াৰ পিছতে আমাৰ এই বাক্য উৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ সকলোৰে পৰিচিত সাৰেগামাপাৰ যুগল কিশোৰ ৰাভা আমাৰ ইয়াত আহিব আৰু লগতে থাকিব বগেজুৰি বাই খ্যাত অঞ্জলি মালি মানে গুৱাহাটীৰ পৰা আহিব। আমাৰ আজিৰ কাৰ্যসূচী মোটামুটি এইখিনিয়ে। আৰু আজিৰ আমাৰ মুকলি সভাত বহুকেইজন নিমন্ত্ৰিত অতিথি উপস্থিত থাকে। প্ৰথমতে আমাৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য অৰ্থাৎ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ আমাৰ মাজত আহি দেখা দিয়েহি। তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে অইন এখন মিটিঙলৈ যাব লগা হয়। তেখেতে এই মুকলি সভাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। ইয়াৰ পিছত আমাৰ এই মুকলি সভাখনত আমাৰ ৰতন ৰাভা সাধাৰণ সম্পাদক বাইখুহৰি অসমৰ পৰা আহিছে। তাৰপিছত শ্ৰী বনমালী ৰাভা সহ শিক্ষক নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেখেতসকলে আলোচক হিচাপে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। মুখ্য অতিথি হিচাপে আমাৰ এই মঞ্চত শ্ৰীযুত নৰেন্দ্ৰ নাৰ্জাৰী কাৰ্যবাহী সদস্য BTR তেখেত উপস্থিত আছে। শ্ৰীযুত মনেশ্বৰ ৰাভা প্ৰাক্তন সভাপতি ভাৰপ্ৰাপ্ত সভাপতি নিখিল ৰাভা ছাত্ৰ সন্থা তেখেতেও আমাৰ এই মুকলি সভাত উপস্থিত আছে। ইয়াৰ উপৰি আৰু বহুকেইজন আমাৰ জাতীয় সংগঠনৰ ছাত্ৰ নেতা, সাহিত্য সভাৰ মুখ্য বিষয়ববীয়াসকল আমাৰ ইয়াত উপস্থিত আছে। আৰু মুখ্য পৃষ্ঠপোষক হিচাপে আমাৰ প্ৰাক্তন MLA ছাৰ ইমানুৱেল মুছাহাৰীদেৱ আমাৰো এই মুকলি সভাত আহি গৈছে। কৰা হয় আমাৰ বৰ্তমান কৃষিজীৱী মানে উৎসৱ বুলি কোৱা যায়। ইয়াত অনুষ্ঠিত হৈছিল আপোনাৰ 2003 চনত। ইয়াত কম সংখ্যক ৰাভা জনজাতিৰ লোকসকলক লৈ
ইয়াত মোটামুটি আমাৰ 11খন গাঁও আছে। 11খন গাঁৱৰ ভিতৰত কমেও মানে 15ৰ পৰা আপোনাৰ 2000জন মানে মানুহ আছে ইয়াত। আৰু তাৰোপৰি আমি আজি এই 3 চনৰ পৰা আহি বৰ্তমান আমি 22 বছৰত ভৰি দিয়াৰ পিছত আপোনাৰ আমাৰ যিটো নেকি ফ্লেগ হোষ্টিং অৰ্থাৎ পতাকাৰ উত্তোলনৰ ক্ষেত্ৰত আমাৰ 22খন হ'ব লাগিছিলে, কিন্তু আমি 22খন কৰা নাই। কিন্তু গাঁও ৱাইজত তাৰমানে আমি 11খন কৰা হৈছে। 11খন গাঁও আছে, সেই পতাকাকেইখন তেনেকৈ আমি লোৱা হৈছে। আৰু আপোনাৰ বাইকৰ যিটো নেকি এটা তাৎপৰ্য, আৰু তাত আমাৰ ফ্লেগত আমাৰ কিছুমান চিহ্ন আছে আপোনাৰ প্ৰতীক হিচাপে। আপোনাৰ তাতে আছে আপোনাৰ এইটো সচৰাচৰ আমাৰ তাৰমানে হাবি জংঘলতে তাৰমানে পূজাটো কৰা হয়, সেইকাৰণে আমাৰ তাতে কিছুমান চিহ্নিত আছে। শিল আছে 6টা, আৰু আপোনাৰ জংঘলত পূজা কৰা হিচাপে আপোনাৰ এইটো এই বটাবন আছে। এই দুটা প্ৰধানত আছে। তাৰোপৰি আমাৰ যি নেকি এই পতাকাখনৰ সেউজীয়া এটা ৰং বিশেষ তাৎপৰ্য আমাৰ এইটো মানে আমাৰ এই পূজাটো শেষ হোৱাৰ পিছতে আপোনাৰ কৃষি কাৰ্যত মানে জড়িত হৈ থকা যায় মানুহবিলাকে, আৰু সেইকাৰণে সেউজীয়া খেতিপথাৰৰ এই মানে অনুপাতে তাৰমানে সেই পৰিৱেশটো মিলাই আমাৰ সেই ৰংটো তাৰমানে সেউজীয়া কৰা হৈছে। আৰু বৰ্তমানলৈ আমি এতিয়া যেতিয়ালৈকে তাৰমানে 25 বছৰ ধৰি দিয়া হ'ব, তেতিয়া আমি তাৰমানে ফৰ্মেলি এইটো আমাৰ পতাকাখিনি মানে বছৰ ক্ৰমে তাৰমানে এইটো পালন কৰা হ'ব। আৰু তাৰোপৰি আমাৰ যিকেইজন মানে এই বাইকৰ প্ৰতিষ্ঠাপক স্বনামধন্য ব্যক্তিসকলক আজি মানে নিৰ্দিষ্টভাৱে এটা সম্বৰ্ধনা অনুষ্ঠান ৰখা হৈছে। এই সম্বৰ্ধনা অনুষ্ঠানত আমি প্ৰদান কৰিছোঁ তেখেতসকলক, গতিকে যেন ভৱিষ্যতে আৰু এই বাইকৰ উৎসৱটি আৰু মানে এই ইমানতে সীমিত নাৰাখি বহুল ভিত্তিত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সকলো ডেকা বুঢ়া ডেকেৰী এই সকলো মিলিজুলি একগোট হৈ মানে আৰু বহুল ভিত্তিত কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। এইটোক লৈ আমাৰ আজি এই যিটো নেকি বাইকৰ উৎসৱত কৃষিভিত্তিক মানে কৃষিভিত্তিক তাৰমানে এইটো উৎসৱ কৃষিভিত্তিক বাইকৰ উৎসৱ। কিছুমান ঠাইত জেঠ মাহত অনুষ্ঠিত এইটো এটা অৱশ্যে এটা পৰ্ব আছে, তাৰমানে এইটো জেঠ মাহৰে আচলতে এইটো আমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত গোৱালপাৰা আপোনাৰ ধুবুৰী এইবিলাকত তাৰমানে এইটো জেঠ মাহৰ পুৰ্ণিতে পালন কৰে। কিন্তু আমাৰ ইয়াত মানে এই যিটো মাহত তাৰমানে আমি পালন কৰা হ'লেও এইটো এটা আমাৰ অসুবিধা আছে। তাৰমানে এইটো এটা আমাৰ ওচৰতে এটা আছে পুঠিমাৰি। এই পুঠিমাৰি সেই সময়ত তাৰমানে খুব মানে বানপানীৰ প্ৰভাৱটো বেছি হৈছিল। তাৰমানে সেইটো বহাগ জেঠ মাহত তাৰমানে আমাৰ অহা যোৱাটো বিৰাট অসুবিধা। এই অসুবিধাৰ হেতুকে আমি এইটো ফাগুনৰ আপোনাৰ 3 তাৰিখে আমি এটা সিদ্ধান্ত কৰি লৈছোঁ। এইটো তাৰমানে পানীৰ কাৰণে কোনো এটা অসুবিধাত পৰিব নালাগে, সেইকাৰণে তাৰমানে এইটো অসুবিধা কৰি লোৱা আছে। এই যিটো নেকি এই পূৰ্ণিমাৰ তিথিত এইটো আমাৰ জেঠ মাহৰ পূৰ্ণিত সেইটোত আমি তথাপি সেইটো আমি এটা কৰোঁ, তাৰমানে এটা মানে কেইজনমান মানুহ আৰু পুথি পাত এনেকৈ পূৰাই পেলাই এটা সেইটো পালন কৰি দিওঁ। এইটো আমাৰ জাষ্ট উৎসৱ হিচাপে তাৰমানে এইটো পালন কৰা হৈছে।
অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।